নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 15 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। পাকিস্তানক সহায় কৰা তুৰ্কী আৰু আজাৰবাইজানৰ বিৰুদ্ধে ভাৰতৰ কঠোৰ পদক্ষেপ। এবাৰ ভাৰতে বন্ধ কৰিছে ব্যৱসায়। এই মুহূৰ্তত জনাই আছো এটা ৱাৰ ব্ৰেকিং, কিয়নো পাকিস্তানক সহায় কৰা তুৰ্কী আৰু আজাৰবাইজানৰ বিৰুদ্ধে ভাৰতৰ কঠোৰ একশন। পাকিস্তানক সহায় কৰা তুৰ্কী আৰু আজাৰবাইজানৰ বিৰুদ্ধে ভাৰতে কঠোৰ একশন হাতত লৈছে। এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। তুৰ্কী আজাৰবাইজানৰ বিৰুদ্ধে ভাৰতে বন্ধ কৰিছে ব্যৱসায়। ভাৰতৰ এই সিদ্ধান্তৰ পাছতেই এতিয়া হাহাকাৰ লাগিছে তুৰ্কী আৰু আজাৰবাইজানত। ভাৰতৰ এই সিদ্ধান্তৰ পাছতে এইবাৰ আজাৰবাইজানত হাহাকাৰ লাগিছে, তুৰ্কীত হাহাকাৰ লাগিছে। বিমান ভ্ৰমণ পৰ্যটনৰ ক্ষেত্ৰতো লোৱা হৈছে কঠোৰ ব্যৱস্থা। সকলো পৰ্যটন সংস্থাই দেশৰ বাবে গ্ৰহণ কৰিছে ডাঙৰ সিদ্ধান্ত। সমগ্ৰ দেশত চলিছে এতিয়া বয়কট তুৰ্কী আজাৰবাইজান। এই মুহূৰ্তত ডাঙৰ খবৰ, তুৰ্কীৰ সৈতে প্ৰায় সকলো ব্যৱসায় বন্ধ কৰিছে ভাৰতে। তুৰ্কীৰ মূল ৰপ্তানিকৃত সামগ্ৰী ফল মূলৰ ক্ৰয় নকৰাৰ সিদ্ধান্ত লৈছে এবাৰ ভাৰতে। ভাৰতৰ শত্ৰু পাকিস্তানক তুৰ্কীয়ে যোগান ধৰিছিল ড্ৰোন, আন অস্ত্ৰ শস্ত্ৰ। তুৰ্কীৰ পৰা অধিকাংশ ড্ৰোন ক্ৰয় কৰে পাকিস্তানে। আৰু কেৱল ড্ৰোনেই নহয়, আন বহু অস্ত্ৰ শস্ত্ৰ তুৰ্কীৰ পৰা ক্ৰয় কৰে পাকিস্তানে। বিপদৰ সময়ত তুৰ্কীক সহায় কৰিছিল ভাৰতে, কিন্তু গোপনে ভাৰতৰ শত্ৰু ৰাষ্ট্ৰত মাৰণাস্ত্ৰ যোগান ধৰাক লৈ কঠোৰ একশন এবাৰ ভাৰতৰ। আন এটা বিগ ব্ৰেকিং নিউজ হৈছে মাত্ৰ কেইটামান ক্ষণ বাকী আছে আৰু তাৰ পাছতে এইবাৰ দেশৰ কোটি কোটি মুছলমানে পাব নেকি সকাহ। হাতত মাত্ৰ কেইটামান মুহূৰ্ত বাকী আছে আৰু তাৰ পাছতে মছজিদে ইতিমধ্যে কোটি কোটি মুছলমানে দোৱা প্ৰাৰ্থনা আৰম্ভ কৰিছে, কিয়নো আজি ৱাকফ সংশোধনী আইনক লৈ উচ্চতম ন্যায়ালয়ত হ'ব শুনানি। ন্যায়ৰ আশাত অপেক্ষা কৰিছে কোটি কোটি মুছলমানে। এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। ৱাকফ সম্পত্তি মুছলমানৰ সম্পত্তিৰ অধিকাৰৰ ওপৰত কোনেও হস্তক্ষেপ কৰিব নোৱাৰে। মুছলমানৰ সম্পত্তিৰ অধিকাৰৰ ওপৰত কোনেও হস্তক্ষেপ কৰিব নোৱাৰিব। উচ্চতম ন্যায়ালয়ৰ ন্যায়ৰ অপেক্ষাত এতিয়া ক্ষণ কৰিছে দেশৰ কোটি কোটি মুছলমানে। হাতত আছে মাত্ৰ কেইটামান মুহূৰ্ত আৰু তাৰ পাছতেই ৱাকফ সংশোধনী বিধেয়কৰ ৰায়দান চূড়ান্ত শুনানি হ'ব। ৱাকফ সংশোধনী আইনক লৈ উচ্চতম ন্যায়ালয়ত হ'ব শুনানি। পৰৱৰ্তী সময়টো হৈছে আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে কংগ্ৰেছে জানে যে অসমৰ ৰাইজে এতিয়া তেওঁলোকক ভোট দিয়াৰ মুডত নাই। আমাৰ অৱস্থাও যাতে কংগ্ৰেছৰ দৰে নহওক, তাৰ বাবে আমিও বহুত বেছি আত্মসন্তুষ্টি নলৈ ৰাইজৰ সেৱা কৰি গৈ থাকিব লাগে বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাতিপুৱাৰ পৰৱৰ্তী ডাঙৰ খবৰ, এবাৰ বতৰে কাইল ৰূপ ধাৰণ কৰিব। আজিৰ দিনটো আপুনি সাৱধানে থাকক, সতৰ্ক হৈ থাকক, কিয়নো আহি আছে কাল ঘূৰ্ণি শক্তি নামৰ কাল ঘূৰ্ণি আহি আছে। সাৱধান হওক, বতৰে কাল ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আছে। হঠাৎ বতৰে ল'ব কাল ৰূপ। প্ৰচণ্ড ধুমুহা বৰষুণক লৈ ইতিমধ্যে হাই এলাৰ্ট জাৰি কৰিছে IMD অৰ্থাৎ বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। বংগোপসাগৰত উৎপত্তি হৈছে কাল ঘূৰ্ণি বতাহ শক্তি। 28 মে পৰ্যন্ত ভিন্ন ৰাজ্যত সংহাৰ চলাব পাৰে এই কাল ঘূৰ্ণি শক্তিয়ে। উৰিষ্যা আৰু পশ্চিমবংগৰ উপকূলত অধিক ভয়াৱহ হ'ব পাৰে এই ঘূৰ্ণি বতাহৰ প্ৰকোপ। অসমতো বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে হাই এলাৰ্ট। পৰৱৰ্তী আন এটা বিগ ব্ৰেকিং নিউজ, এইবাৰ ভাৰত পাকিস্তানৰ যুদ্ধৰ মাজতে আন এটা ডাঙৰ খবৰ, কিয়নো পানী নাপায়। এইবাৰ হাহাকাৰ লাগিছে পাকিস্তানত। সিন্ধুৰ পানী খুলি দিবলৈ এইবাৰ ভাৰতক আবেদন জনাইছে পাকিস্তানে। এই মুহূৰ্তত এটা ৱাৰ ব্ৰেকিং জনোৱাৰ চেষ্টা কৰিছো। পানী নাপায় শুকাইছে এতিয়া পাকিস্তান। সিন্ধুৰ পানী নাপায় পাকিস্তানত এতিয়া হাহাকাৰ লাগিছে। ভাৰতৰ জলযুদ্ধত হাহাকাৰ লাগিছে এইবাৰ পাকিস্তানত। এই মুহূৰ্তত সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ জনোৱাৰ চেষ্টা কৰিছো। শুকাই বালিচৰত পৰিণত হৈছে এইবাৰ চেনাব নৈ। পাকিস্তানলৈ 80% পানী ভাৰতৰ পৰাই যায়, কিন্তু সিন্ধু জল চুক্তিক লৈ এতিয়া পুনৰ বিবেচনাৰ আহ্বান এইবাৰ ভাৰতক। পানী আদি দিবলৈও ভাৰতক আহ্বান জনাইছে এতিয়া পাকিস্তানে। পাকিস্তানৰ পঞ্জাব আৰু সিন্ধুৰ খেতি এই পানীৰ ওপৰতে নিৰ্ভৰ কৰে।
দুৰ্ভিক্ষ সদৃশ পৰিৱেশৰ সৃষ্টি হ'ব এতিয়া পাকিস্তানত ভাৰতৰ জল ষ্ট্ৰাইকত এতিয়া হাহাকাৰ লাগিছে পাকিস্তানত আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে এবাৰ কৰ্ণেল সুফিয়া কুৰেশিক অপমান এবাৰ গ্ৰেপ্তাৰ হ'ব বিজেপি মন্ত্ৰী বিজয় শাহ এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো কৰ্ণেল সুফিয়া কুৰেশিক অপমান কৰিছে বিজেপি মন্ত্ৰী আৰু কৰ্ণেল সুফিয়া কুৰেশিক অপমান বিজেপি মন্ত্ৰীৰ যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে বিজেপি মন্ত্ৰী বিজয় শাহ মধ্যপ্ৰদেশৰ মন্ত্ৰী বিজয় শাহৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ এই মুহূৰ্তত ডাঙৰ খবৰ সুফিয়া কুৰেশিক সন্ত্ৰাসবাদীৰ ভগ্নী বুলি মন্তব্য কৰিছিল ৰাজহুৱা সভাত বীৰাংগনা সুফিয়া কুৰেশিক অপমান কৰি বিপদত পৰিছে এতিয়া বিজেপি মন্ত্ৰী সমগ্ৰ ঘটনাক লৈ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে জিভা পিছলি এই মন্তব্য কৰা বুলি প্ৰকাশ কৰিছে বিজয় শাহে অপাৰেশ্যন সিন্দুৰক লৈ কৰ্ণেল কুৰেশিয়ে দেশবাসীক সম্বোধন কৰিছিল সংবাদমেলক আজি 10:30 বজাত বিজয় শাহৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰক লৈ হ'ব শুনানি পৰৱৰ্তী খবৰটো হৈছে ৱাকফ সম্পত্তি দৰগাহত বুলডোজাৰ চলাই বিপদত পৰিছে এতিয়া বিজেপি চৰকাৰ সৰ্বোচ্চ ন্যায়ালয়ে এতিয়া উত্তৰ বিচাৰিছে এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ ৱাকফ সম্পত্তি দৰগাহত বুলডোজাৰ চলাই বিপদত পৰিছে বিজেপি চৰকাৰ সৰ্বোচ্চ ন্যায়ালয়ে বিচাৰিছে এতিয়া উত্তৰ এই মুহূৰ্তত খবৰটোকৈ ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো জাননী অবিহনে ৱাকফ সম্পত্তি ধ্বংস কৰাক লৈ ক্ষুণ্ণ হৈ পৰিছে ন্যায়ালয় ৱাকফত পঞ্জীয়ন আছিল দৰগাহটো উত্তৰাখণ্ডৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ে বিচাৰিছে উত্তৰ জাননী অবিহনে ৱাকফ সম্পত্তি ধ্বংস কৰাক লৈ ক্ষুণ্ণ হৈ পৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয় আন এটা ডাঙৰ খবৰ হৈছে পাকিস্তানৰ ওপৰত এইবাৰ ই-কমাৰ্চ ষ্ট্ৰাইক পাকিস্তানৰ ওপৰত পুনৰ ভাৰতৰ ই-কমাৰ্চ ষ্ট্ৰাইক এইবাৰ ই-কমাৰ্চৰ ওপৰত ভাৰতে লৈছে ব্যৱস্থা পাকিস্তানৰ পতাকা আৰু আন আন সামগ্ৰীৰ বিক্ৰীক লৈ নিষেধাজ্ঞা জাৰি কৰা হৈছে কনফেডাৰেশ্যন অফ অল ইণ্ডিয়া ট্ৰেডাৰ্ছে লৈছে এই ব্যৱস্থা ইফালে পানী বন্ধক লৈ হাহাকাৰ লাগিছে পাকিস্তানত আমি ইতিমধ্যে জনাইছো পুনৰ পানী দিবলৈ ভাৰতক কৰিছে আবেদন পাকিস্তানে পাকিস্তানৰ ওপৰত পুনৰ ভাৰতৰ একশ্যন আৰম্ভ হৈছে এইবাৰ ই-কমাৰ্চৰ ওপৰতে ভাৰতে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে একশ্যন আৰম্ভ কৰিছে পাকিস্তানৰ পতাকা আৰু আন আন সামগ্ৰী বিক্ৰীক লৈ জাৰি কৰা হৈছে নিষেধাজ্ঞা আজি ৰাতিপুৱাৰ আন এটা ডাঙৰ খবৰ হৈছে এইবাৰ জামিন পায়ো পুনৰ গ্ৰেপ্তাৰ হৈছে বিধায়ক আমিনুল ইছলাম আমি জনাই গৈছো এটা ডাঙৰ খবৰ জামিন পায়ো পুনৰ গ্ৰেপ্তাৰ হৈছে বিধায়ক আমিনুল ইছলাম পুনৰ গ্ৰেপ্তাৰ হল দেশদ্ৰোহী আমিনুল ইছলাম এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো প্ৰথমটো গোচৰত জামিন পায়ো গ্ৰেপ্তাৰ হৈছে বিধায়ক গৰাকী প্ৰথমটো গোচৰতে জামিন পায়ো গ্ৰেপ্তাৰ হৈছে বিধায়ক আমিনুল ইছলাম ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনতে গ্ৰেপ্তাৰ হৈছিল বিধায়ক আমিনুল ইছলামক ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত গ্ৰেপ্তাৰ হৈছে বিধায়ক আমিনুল ইছলাম পেহেলগাম কাণ্ডক লৈ পাকিস্তানক কৈছিল বিধায়ক গৰাকীয়ে মন্তব্য আৰু পুনৰ গ্ৰেপ্তাৰ কৰা হৈছে দেশদ্ৰোহী আমিনুল ইছলামক প্ৰথমটো গোচৰত জামিন পায়ো গ্ৰেপ্তাৰ হৈছে বিধায়ক গৰাকী এই মুহূৰ্তত খবৰটোকৈ গুৰুত্বপূৰ্ণ খবৰ ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত গ্ৰেপ্তাৰ হৈছে বিধায়ক আমিনুল ইছলাম পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যৰ বিভিন্ন অঞ্চলত ভয়ংকৰ দুমহা বতাহ এবাৰ উৰুৱাই নিছে ঘৰৰ টিনপাত আপোনাৰ অঞ্চলতো আহিছে নেকি কাল ঘূৰ্ণি দুমহা এই ফটোখনলৈ আপুনি ভালদৰে মন কৰক এয়া চাওক এই ফটোখন দেখি আপুনি অনুমান কৰিব পাৰিব কিদৰে বতাহে ঘূৰ্ণি বতাহে কাল ৰূপ ধাৰণ কৰিছে এইদৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত এবাৰ কাল ঘূৰ্ণিয়ে এক কাল ৰূপ ধাৰণ কৰাৰ পাছতেই দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তত এইদৰে ঘৰৰ টিনপাত পৰ্যন্ত উৰুৱাই লৈ যোৱা পৰিলক্ষিত হৈছে পৰৱৰ্তী ডাঙৰ খবৰ হৈছে পাকিস্তানৰ পৰা স্বাধীনতা ঘোষণা কৰিছে বেলুচিস্তানে ৰাজপথলৈ ওলাই আহিছে লাখ লাখ জনতা পাকিস্তানৰ পৰা স্বাধীনতা ঘোষণা কৰিছে বেলুচিস্তানে এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো স্বাধীনতা ঘোষণাৰ পাছতে ৰাজপথলৈ ওলাই আহিছে লাখ লাখ লোক বেলুচ প্ৰতিনিধি মীৰ ইয়াৰ বেলুচে বুধবাৰে ঘোষণা কৰিছে স্বাধীন বেলুচিস্তান আৰু বেলুচিস্তান এতিয়া পাকিস্তানৰ নহয় বেলুচিস্তান স্বাধীন দেশ স্বাধীনতা ঘোষণা কৰিলেই
বেলুচিস্তানে ক'লে যে আমি এতিয়া পাকিস্তানী নহয়, আমি এতিয়া বেলুচিস্তানী। পাক সেনাৰ বিৰুদ্ধে আক্ৰমণৰ মাজতে স্বাধীনতা ঘোষণা কৰিছে। আৰু পাক সেনাৰ বিৰুদ্ধে আক্ৰমণৰ মাজতে স্বাধীনতা ঘোষণা, ভাৰতৰ পৰা বেলুচিস্তানে বিচাৰিছে সমৰ্থন। বেলুচিস্তান এতিয়া পাকিস্তানৰ নহয়।